আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। দেৰগাঁও চহৰস্থিত ঐতিহ্যমণ্ডিত দেৰগাঁও কমলদুৰা মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠানটিৰ শেষৰ দিনা বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে আকৰ্ষিত কৰি তোলে। আচলতে আমাৰ দেৰগাঁও কমলদুৰা মহাবিদ্যালয়ৰ যি গৌৰৱময় 60 বছৰ ডায়মণ্ড জুবিলি উপলক্ষে আমি যিটো অনুষ্ঠান চলি আছে 28, 29, 30 তিনিদিনীয়া, কিন্তু আমি 27 তাৰিখৰ দিনাই 27 জানুৱাৰীৰ দিনা আমি আৰম্ভণিটো আমাৰ এই কলেজত প্ৰতিষ্ঠিত হৈছিল প্ৰথম বাপুজী মন্দিৰ। তাত আমি এটা আবাহনী শুৱনি সন্ধ্যাৰে আৰম্ভ কৰিছিলোঁ। তাত আমি বন্তি প্ৰজ্বলন, কাৰণ আমাৰ মহাবিদ্যালয়ৰ শুভাৰম্ভণি বাপুজী মন্দিৰৰ পৰা হৈছিল। তাৰপিছত আমি এই 3 দিন আমাৰ অতি সুন্দৰভাৱে আমাৰ সকলোৱে লগ লাগি হীৰক জয়ন্তী অনুষ্ঠান পালন কৰি আজি শেষৰ দিনা উপনীত হৈছোঁহি। প্ৰথম দিনা আমাৰ 60 বছৰৰ উপলক্ষে 60খন পতাকাৰে আমাৰ এই অনুষ্ঠান শুভাৰম্ভণি কৰা হৈছিল। 60জন বিশিষ্ট ব্যক্তিৰ হতুৱাই পতাকা উত্তোলন কৰে। তাৰোপৰি আমাৰ মহাবিদ্যালয়ৰ পতাকা আৰু আমি আমাৰ লগতে আমাৰ এলামনি যি প্ৰাক্তন ছাত্ৰৰ পতাকাও আমাৰ ইয়াত উত্তোলন কৰা হৈছিল। তাৰপিছত সেইদিনা আমাৰ কেইবাটাও কাৰ্যসূচী ৰখা হৈছিল। বিভিন্ন আমাৰ এটা আলোচনা চক্ৰও হৈছিল। তাৰপিছত আমি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান হৈছিল আৰু আমাৰ ভাওনা অনুষ্ঠিত হৈছিল, য'ত আমাৰ কলেজৰ শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী সকলো লগ লাগি এখন গান্ধাৰীৰ অভিশাপ নামেৰে এখন ভাওনাও অনুষ্ঠিত হৈছিল। দ্বিতীয় দিনা আছিল আমাৰ গোটেই দিনটো আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দিন বুলি আমাৰ পালন কৰা হৈছিল দিনস্বৰূপে। আৰু তাতো আমি প্ৰাক্তন আমাৰ এলামনি এছ'চিয়েশ্যন যিখন পতাকা সেইখন উত্তোলনৰ দ্বাৰা কাৰ্যসূচী আৰম্ভ কৰা হৈছিল সেইদিনা। তাৰপিছত আমাৰ এই মানে 60 বছৰীয়া পৰিক্ৰমাত যিসকল ছাত্ৰ ছাত্ৰী আমাৰ ইয়াৰ পৰা ওলাই গৈছে, তাত উপস্থিত বা বিভিন্ন কাৰণত অনুপস্থিত বা যিসকল আমাৰ মাজৰ পৰা বিভিন্ন কাৰণত হেৰাই গৈছে, সকলোকে আমি সুঁৱৰি আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈছিল। লগতে আমাৰ প্ৰথম দিনাই আমাৰ হিয়াৰমঠ জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ সোঁৱৰণতো আমি এটা স্মৃতিচাৰণ কৰা হৈছিল। তাৰপিছত পিছৰ দিনা অৰ্থাৎ আপোনাৰ 29 তাৰিখৰ দিনা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ এখন বৰ্ণাঢ্য আমাৰ সাংস্কৃতিক সন্ধ্যা কালি পালন কৰা হৈছিল। আৰু লগতে আমাৰ এখন আলোচনা চক্ৰও অনুষ্ঠিত হৈছিল কালি গধূলি সাংস্কৃতিক সন্ধ্যা। আৰু আমাৰ কে আৰু মোহন তেওঁলোকে আমাৰ ইয়াত তেখেতসকলক নিমন্ত্ৰণ কৰি অনা হৈছিল আৰু তেখেতসকলে আমাৰ সকলো দৰ্শকক আপ্লুত কৰিছিল তেওঁলোকৰ বিভিন্ন মানে খুহুতীয়া কথাৰে। তাৰপিছত আজি আমি শেষৰ দিনটোত উপস্থিত হৈছোঁহি আমাৰ আমাৰ হীৰক জয়ন্তী অনুষ্ঠানৰ। আৰু আজি ইতিমধ্যে আপোনালোকে দেখিছে যে এটা সুন্দৰ, মই সঁচা কথা ক'বলৈ গ'লে এনেকুৱা শোভাযাত্ৰা আগত দেখিছোঁ বহুত সুন্দৰ হৈছে, কিন্তু আজি যিটো শোভাযাত্ৰা সি সঁচাকৈ মানে অতি আকৰ্ষণীয় আৰু অতি মানে বৰ্ণাঢ্য বুলি ক'লে যিটো বুজিব। আৰু বহুত বিভিন্ন অনুষ্ঠান আমাৰ কলেজৰ উপৰি অনুষ্ঠান প্ৰতিষ্ঠানে ইয়াত ভাগ লৈছিল, অংশগ্ৰহণ কৰিছিল। আৰু এই শোভাযাত্ৰাটো আৰম্ভণিৰ পৰা শেষলৈকে প্ৰায় ওলাই যাওঁতে আধা ঘণ্টা ওপৰ সময় লাগিছিল। আৰু ইতিমধ্যে তেওঁলোক উভতি আহিছে। ইয়াৰ পিছতে আজি আছে মুকলি সভা। তাত ইতিমধ্যে আমাৰ বহুত কেইজন বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ কৰাইছে, তেখেতসকল আহি পাবহি। আমি আশা কৰিছোঁ 1টা বজাৰ পৰা আমাৰ সভাখন আৰম্ভ কৰা হ'ব, তাৰপিছত সন্ধিয়ালৈকে। আৰু আজি আমাৰ আছে এটা সন্ধ্যা এটা সাংস্কৃতিক অনুষ্ঠান আছে, য'ত আমাৰ আজি বিভিন্ন ধৰণৰ আমাৰ প্ৰগ্ৰেম ৰখা হৈছে। তাৰ ভিতৰত আমাৰ প্ৰথমতে আকৰ্ষণীয় হেৰিৰ ভিতৰত আছে আমাৰ সাংস্কৃতিক সন্ধ্যা। অৰুণ হাজৰিকাদেৱে আজি আহিব। ইতিমধ্যে আমাৰ ক'বলৈ থাকি গৈছে, আমাৰ কালি গেটৰ যে এখন আমাৰ ফলক, অতি আকৰ্ষণীয় সুন্দৰ এখন ফলক আমাৰ ইতিমধ্যে উন্মোচন কৰা হ'ল। আৰু
কালি আমাৰ মাজত উপস্থিত হৈছিলহি আমাৰ মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আৰু লগতে সাংসদ আমাৰ কামাখ্যা প্ৰসাদ পাছা তেখেতসকলো আহিছে। মুঠতে এই যি 3 দিন আমাৰ অতি সুন্দৰভাৱে আমাৰ গোটেই অনুষ্ঠানটো চলি আছে আৰু আজি আমি শেষ হ'ব আশা কৰোঁ। ভৱিষ্যতেও আমাৰ এনেকুৱা ধৰণে আমি পালন কৰি যাব পাৰিম। ইয়াৰ পিছতে আছে আমাৰ সন্ধিয়া আমাৰ অতিথি আমাৰ আজি আহিবলগীয়া আছে। তাৰ ভিতৰত আমাৰ প্ৰিয়ংকা ভঁৰালী আজি সংগীতানুষ্ঠান তাৰপিছত সামৰণি কৰিব। তাৰ আগে আগে আমাৰ মাজত অসম কলিয়াবৰীয়া ভূপেন্দ্ৰ সংগীত গাইছে, ভূপেনে দখল থকা তেখেতৰ অনুষ্ঠানো আছে। গতিকে অতি আকৰ্ষণীয় হ'ব বুলি আশা কৰিছোঁ। আৰু গতিকে ইয়াকে কৈ মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। কমলগাঁও মহাবিদ্যালয়ে হয় প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ শোভাযাত্ৰা কৰোৱায় হয় আৰু প্ৰায় 5 সহস্ৰাধিক সংখ্যকে অংশগ্ৰহণ কৰি শোভাযাত্ৰা কৰোৱালে। কেনেকুৱা অনুভৱ কৰিছে? খুব ভাল লাগিছে, তাকে কৈছোঁ। গৌৰৱ অনুভৱটো কৰিছোঁৱেই, লগতে আমি অভিভূত কৰিলোঁ আমাৰ এই বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু লগতে সকলোলৈকে ইয়াৰ উদ্যোক্তা কৰ্মচাৰীসকলো আছিল। আমাৰ মুঠতে প্ৰাক্তন ছাত্ৰ, কৰ্মচাৰী, শিক্ষক, ছাত্ৰ, NCC কেডেট। প্ৰায় 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই শোভাযাত্ৰাত প্ৰায় 500 ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। প্ৰাক্তন ছাত্ৰ তথা এইখন মহাবিদ্যালয়ৰ কাৰ্যালয় সহায়ক তথা এইখন মহাবিদ্যালয়ৰ সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ যিটো গোট আছে তাৰ বৰ্তমানৰ মই সম্পাদক। আমি 1994 চনত মই এই মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতক হিচাপে উত্তীৰ্ণ হওঁ। কেনেকুৱা লাগিছে হীৰক জয়ন্তী বৰ্ষ প্ৰাক্তন ছাত্ৰী লগৰবোৰকো লগ পাইছে? আচলতে ৰূপালী জয়ন্তী বৰ্ষ আমি পোৱা নাছিলোঁ, তেতিয়া এইখন মহাবিদ্যালয়ত আমি নামভৰ্তি কৰা নাছিলোঁ। কিন্তু সোণালী জয়ন্তী বৰ্ষত আমি যেনেধৰণে মহাবিদ্যালয়খনত দেহা কেহা দি ত্যাগ স্বীকাৰ কৰিছিলোঁ, ঠিক একেধৰণেই কাৰ্যালয়ত এজন কৰ্মৰত হৈ থাকি আজি এনেকৈ ৰাইজক যাতে সেৱা কৰিব পাৰিছোঁ, সেইটোৰ বাবে আমাৰ বাবে পৰম সৌভাগ্য। গতিকে আমি যিসকল প্ৰাক্তন ছাত্ৰ তথা শুভাকাংক্ষী মহাবিদ্যালয়খনলৈ আহিছে সকলোকে আমি স্বাগতম জনাইছোঁ। আৰু পৰৱৰ্তী আজি আৰু কাৰ্যসূচী আছে, কাইলৈও তেনেধৰণে বিভিন্ন কাৰ্যসূচী আমি ৰাখিছোঁ। সকলো দেৰগাঁওবাসী, জিলাবাসীক আমি সকলো এটা দল আহিব। হয়, সিদ্ধাৰ্থ শৰ্মা আহিব আৰু তেওঁত আহিব। গতিকে আমি ৰাইজক নিমন্ত্ৰণ জনাইছোঁ শিক্ষাৰ কাৰণে, যাতে তেওঁলোকে কাৰ্যসূচী উপভোগ কৰে। ঠিক তেনেধৰণে কাইলৈও যিখিনি কাৰ্যসূচী আছে, প্ৰথমতে সাংস্কৃতিক শোভাযাত্ৰা, তাৰপিছত মূল সভা, ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া। সকলোকে আমি আনুনয়ে মত বিভেদ সকলো পৰিত্যাগ কৰি আমাৰ অনুষ্ঠানলৈ আহিবৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ, যাতে আমাৰ লগত সহযোগিতা কৰে, এজন দেৰগাঁও হিচাপে তেওঁলোকে চিনাকি দিয়ে। বিয়লি 1 বজাত মুকলি সভা আৰু সন্ধ্যা 5 বজাত সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচী ৰূপায়ণ হ'ব বুলি হীৰক জয়ন্তী সামৰণি অনুষ্ঠান সমিতিয়ে জানিবলৈ দিয়ে। মই প্ৰথমে আপোনালোকৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহাবিদ্যালয় কৰ্তৃপক্ষই 28, 29 আৰু 30 জানুৱাৰী 2026 তাৰিখে হীৰক জয়ন্তী অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তাতে মোক যুটীয়া সম্পাদকৰো দায়িত্ব দিছিল। কিন্তু যুটীয়া সম্পাদকৰ দায়িত্বতকৈ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সম্পাদক হিচাপে 2 মাহৰ আগতে মোক দায়িত্ব অৰ্পণ কৰিছিল। তেতিয়াৰ পৰা মই আচলতে বিভিন্ন পৰিকল্পনা কৰি প্ৰাক্তন ছাত্ৰ সন্মিলনীখনৰ কাৰ্যসূচী কেনেকৈ সফল কৰিব পৰা যায় আৰু কেনেকৈ আগুৱাই নিব পৰা যায় সেই বিষয়ে চিন্তা চৰ্চা কৰিছিলোঁ। আৰু তাকে আজি 29 তাৰিখৰ দিনটো আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষ দিন হিচাপে দিছিল। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল ইয়াত আহি উপস্থিত হৈছে। মই সমূহ সতীৰ্থক স্বাগতম আৰু আদৰণি জনাইছোঁ। আজিৰ দিনটো আচলতে আমাৰ বিশেষ দিন। মই ইয়াৰে ছাত্ৰ আছিলোঁ, তাৰপিছত শিক্ষক হৈও আছোঁ, লগতে দেৰগাঁও সমাজ জীৱনৰ লগতো মোৰ এটা পৰিচয় আছে। গতিকে সকলো দেৰগাঁওবাসী ৰাইজে আজিৰ এই আমাৰ বিশেষ দিনটো সহযোগিতা আগবঢ়াৰ কাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আপোনালোকৰ মাধ্যমেৰে মই সকলোকে হয়তো ব্যক্তিগতভাৱে বা পৃথকে কথা বতৰা পাতিব পৰা নাই। মই আপোনাৰ চেনেলৰ যোগেদি মই ক্ষমা বিচাৰিছোঁ। সকলোকে পৰৱৰ্তী সময়ছোৱাত আমাৰ এই প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ বিভিন্ন কাৰ্যসূচীবিলাকত সহযোগিতা আগবঢ়াবৰ কাৰণে মই অনুৰোধ জনাই বক্তব্য হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ 1984 চনৰ পৰা মই একেবাৰে 90 চনলৈকে দীঘলীয়া সময় মই ছাত্ৰ হিচাপে আছিলোঁ। ইয়াৰে মই তৰ্ক বিভাগৰ সম্পাদকো আছিলোঁ। ইয়াৰ উপৰিও মই আচলতে শিক্ষক হিচাপেও দীৰ্ঘ সময়, আজি প্ৰায় 25 বছৰ সময় মই ইয়াতে চাকৰি কৰি আছোঁ। গতিকে মোৰ মহাবিদ্যালয়খনৰ প্ৰতি মৰম আছে, আন্তৰিকতা আছে। মই দেৰগাঁও
সমগ্ৰ দেৰগাঁওবাসী ৰাইজৰ মই আৱেগ অনুভূতিৰ প্ৰতিও মই দায়বদ্ধ প্ৰতিশ্ৰুতিবদ্ধ। সেইকাৰণে আচলতে এই অনুষ্ঠানটোৰ প্ৰতি আচলতে মই বিশেষভাৱে কষ্ট স্বীকাৰ কৰিবলগা হৈছে। গতিকে সকলো আহি আচলতে সহযোগিতা আৰু উপস্থিত হৈ পেলাই আমাক সমৰ্থন আৰু সঁহাৰি জনোৱাৰ কাৰণে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মুঠৰ ওপৰত দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তী সামৰণি অনুষ্ঠানৰ উপলক্ষে সমগ্ৰ দেৰগাঁও চহৰতে বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ। হয়, মহাবিদ্যালয়খনৰ আমাৰ আপোন মহাবিদ্যালয় দেৰগাঁও কমলদৰা মহাবিদ্যালয় গৌৰৱোজ্জ্বল হীৰক জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিছে 3দিনীয়া বিস্তৃত কাৰ্যসূচীৰে। আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন অনুষ্ঠিত কৰিছে। মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ ক্ষীৰেশ্বৰ লইং ডাঙৰীয়াৰ সম্পাদক তেখেতৰ তৎপৰতাত এই অনুষ্ঠানটি সৰ্বাংগ সুন্দৰ হিচাপে গঢ় লৈ উঠিছে। আজি এই মুহূৰ্তত নষ্টালজিক হৈ পৰিছোঁ। মই আজি ছাত্ৰ সন্থাৰ এজন সদস্য হিচাপে নহয়, মই এই মহাবিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ হিচাপে ইয়ালৈ আহিছোঁ। মোৰ লগত মোৰ মা আহিছে। মোৰ মা এখন মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী আছিলে। আহিছোঁ, এক সুন্দৰ পৰিৱেশ, লগৰীয়াসকলক লগ পাইছোঁ, মহাবিদ্যালয়ৰ চৌপাশত ঘূৰিছোঁ। এইখন মহাবিদ্যালয়তে বীজ ৰোপণ হৈছিলে। জাতীয়তাবাদ কি এখন মহাবিদ্যালয় আমাক শিকাইছিলে আৰু এই মহাবিদ্যালয়ৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হৈছিলে। আজি খুব নষ্টালজিক হৈ পৰিছে, খুব ভাল লাগিছে আৰু আশা কৰোঁ মহাৰাজত আমাৰ হীৰক জয়ন্তীৰ কেওটা সমূহ কাৰ্যসূচীত সমূহ দেৰগাঁওবাসী ৰাইজে যাতে সহায় সহযোগিতা দিহা পৰামৰ্শ দিয়ে, আমি তাৰে কামনা কৰিছোঁ। আজি অনুভৱ অতি সুখৰ, কাৰণ এই মহাবিদ্যালয়তে শিক্ষা লাভ কৰি এই মহাবিদ্যালয়তে মই ভালেমান প্ৰায় 20 বছৰৰ ওপৰত মই শিক্ষকতা বৃত্তিত জড়িত হৈ আছোঁ আৰু এই শিক্ষকতা বৃত্তিৰ মাধ্যমেৰে মই বহুত ছাত্ৰ ছাত্ৰীৰ লগত জড়িত হ'ব পাৰিছোঁ। তেওঁলোকক শিক্ষাদান কৰিছোঁ। নিজৰ যথেষ্ট প্ৰচেষ্টাৰ আমাৰ আছে এইবোৰ আগবঢ়াই লৈ যোৱাত। এইবাৰ আমাৰ ফাৰ্ষ্টটো আমাৰ ডিপাৰ্টমেণ্টৰে হৈছে। গতিকে এই মহাবিদ্যালয়ৰ যি হীৰক জয়ন্তী উদযাপনৰ যি এই উদুলি মুদুলি পৰিৱেশ, এই পৰিৱেশে আমাৰ মন একেবাৰে ভৰাই ৰাখিছে। বহুত মনত পৰিছে ছাত্ৰী জীৱনৰ আমাৰ সেই সময়ৰ যি আমাৰ পাঠদানৰ যি ব্যৱস্থা, আমাৰ কোৰ্চবিলাক বেলেগ আছিলে, এতিয়াও বহুত বেলেগ। এতিয়া নেশ্যনেল এডুকেশ্যন পলিচি, আগতে নিউ এডুকেশ্যন পলিচি বুলি কয়, এতিয়া আমি চলাওঁ। তেতিয়াও আমাৰ বেলেগ আছিলে, কিন্তু আমি সেই সময়ৰ যিটো আমাৰ শিক্ষাৰ যিটো আমাৰ যিটো ব্যৱস্থা আছিলে, আজি এইটো বহুত বেলেগ হ'ল। এগৰাকী দুগৰাকীক পাইছোঁ। এতিয়া মানে কি হ'ল, আমাৰ গোটেই বস্তুবোৰ অকণমান ডিজিটেল মাধ্যমতো আমি শিক্ষা দান কৰিব লগা হয়। গতিকে আজি ছাত্ৰ ছাত্ৰীয়ে বেলেগে শিকিছে, কিন্তু অনুভৱহে একেই, মিঠা মিঠা। সদায় চিৰযুগময় হৈ থাকিব আৰু আমাৰ এদিন বাকী আছে। আজিতো এতিয়ালৈকে বহুত সুকলমে পাৰ হ'ল আৰু এটা দিন আমাৰ অতি সুন্দৰকৈ যাতে পাৰ হয় তাৰে কামনা কৰিছোঁ। আপোনালোকলৈ বহুত ধন্যবাদ থাকিলে। ক'বলৈ খুব আনন্দ অনুভৱ কৰিছোঁ। পাইছোঁ এই মানে দেৰগাঁও কমলদৰা মহাবিদ্যালয় দ্বিতীয়ভাৱে মোৰ 25 বছৰতকৈ বেছি দিন হৈ গ'ল শিক্ষকতা কৰা আৰু সোণালী জয়ন্তীৰ পিছত এইবাৰ আমি হীৰক জয়ন্তীত উপনীত হৈছোঁহি আৰু হীৰক জয়ন্তী আজি দ্বিতীয় দিনত এক উদুলি মুদুলি পৰিৱেশত আমি সমবেত হৈছোঁ। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যিটো আকুলতা, সেই আকুলতাই আমাক লগ কৰিছে আৰু শিক্ষক ছাত্ৰৰ যিটো মানে সম্পৰ্ক, সেই সম্পৰ্ক সদায়ভাৱে থাকে আৰু এনেকুৱা উৎসৱবিলাকে সেই সম্পৰ্কটো আচলতে বেছি টনকিয়াল কৰিব পাৰে আৰু সেইকাৰণে আজিৰ দিনটোৰ এটা বিশেষত্ব থাকিব, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সমাৰোহ। আৰু আমি ভাবিছোঁ যে দেৰগাঁও কমলদৰা মহাবিদ্যালয় এক ৰাইজৰ অনুষ্ঠান হিচাপে যি জ্ঞানৰ পোহৰ বিলাই আছে, দেৰগাঁৱৰ নিচিনা এখন ঠাইক আগবঢ়াই লৈ গৈছে আৰু সদায় অসমৰ ভিতৰতে এখন জাকত জিলিকা অনুষ্ঠান হিচাপে দেৰগাঁও কমলদৰা মহাবিদ্যালয় মানে জিলিকি থাকিব, সেইটো আমি কামনা কৰিছোঁ। মনত আশা আছিল মানে মোৰ আচলতে ইয়াত পঢ়াৰ আশা আছিল। মই পঢ়িবলৈ আহিবলৈ ইয়াত মানে জিঅ'গ্ৰাফীত মেজৰ ল'বলৈ আহিব বিচাৰিছিলোঁ, ঘৰত নিদিলে, কিন্তু আচলতে কপালত ইয়াত চাকৰিটো আছিল, সেই বুলিয়ে ভাবিছোঁ আৰু ঈশ্বৰে আনি ইয়াত মানে পোৱালেহি আৰু সঁচাকৈ ধন্য। ডি কলেজ অসমৰ এখন নামজ্বলা কলেজ আৰু এইখন মহাবিদ্যালয়ত আজি 25 বছৰে আমি অধ্যাপক হিচাপে আছোঁ। গতিকে হীৰক জয়ন্তী যি আজি অনুষ্ঠানত আজি উপনীত হৈছে সেই মহাবিদ্যালয়খন, এই গৌৰৱ উজ্জ্বল ইতিহাস মহাবিদ্যালয়খনে সদায় অটুট ৰাখিব বুলি আশা কৰিছোঁ। মই প্ৰথম শ্ৰেণীৰ প্ৰথম আছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ পৰা আৰু প্ৰফুল্ল চন্দ্ৰ বৰা ছাৰে আচলতে মোক নিজৰ জীয়ৰীৰ দৰে ব্যৱহাৰ কৰিছিল, মানে সদায় খুব মৰম কৰিছিল আৰু ছাৰে মোক মাতি আনিছিল মহাবিদ্যালয়লৈ। মই গম পোৱা নাছিলোঁ ইয়াত চাকৰি ওলাইছে বুলি। ছাৰে মাতি আনি মোক আচলতে মহাবিদ্যালয়ত অলপ দিনৰ কাৰণে চাকৰি কৰিবলৈ দিছিল আৰু পিছত মোৰ চাকৰিটো ৰেগুলাৰ হৈছিল। বৰ ভাল লাগিছে আজি। আচলতে আজি ছাত্ৰ ছাত্ৰীসকলক লগ পাম বুলিয়ে উৎফুল্লিত হৈ আছোঁ কালিৰ পৰা। হয়, পাই থকা, কিন্তু আজি বহুত দিনৰ মূৰত কিছুমানক লগ পাইছোঁ, বৰ ভাল লাগিছে। কমলদৰা মহাবিদ্যালয়ৰ এই হীৰক জয়ন্তীত আমি প্ৰাক্তন ছাত্ৰ হিচাপে অংশগ্ৰহণ কৰিবলৈ পাই গৌৰৱবোধ কৰিছোঁ আৰু এই অনুষ্ঠানভাগি সৰ্বাংগ সুন্দৰভাৱে উদযাপিত হৈছে। আমি সেই লৈও গৌৰৱ অনুভৱ কৰোঁ
আৰু আমাৰ এই দেৰগাঁও হ'ল হেমচন্দ্ৰ বৰুৱা, সৈয়দ আব্দুল মালিক, নীলমণি ফুকন, ডক্টৰ নগেন ঠাকুৰ, প্ৰফুল্ল চন্দ্ৰ বৰাৰ নিচিনা বিজ্ঞ সাহিত্যিক যি জগত জেনি আছে, সেইসকলৰ এই পুণ্য স্থানত আমি আজি সকলো একেলগে সমবেত হ'বলৈ পাই নিজকে ধন্য মানিছোঁ। জয়তু দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়, জয়তু দেৰগাঁও। আজিৰ যি আমাৰ যিটো হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যি সন্মিলনী হৈছে, অনুষ্ঠিত হৈছে, খুব সুন্দৰ পৰিৱেশত এই কাৰ্যক্ৰমবিলাক অনুষ্ঠিত হৈছে। খুবেই ভাল লাগিছে ইয়ালৈ আহি, একেবাৰে আনন্দমুখৰ পৰিৱেশ। আৰু প্ৰাক্তন ছাত্ৰ হিচাপে মই নিজে খুব গৌৰৱান্বিত এইখন কলেজক লৈ। মই এই কলেজখনত যিটো বৰ্তমানৰ যিটো পৰিৱেশ, সেইটো সঁচাকৈয়ে বৰ উল্লেখযোগ্য। আৰু ইয়াতে এই অনুষ্ঠানভাগি খুব সুপৰিকল্পিতভাৱে ইয়াতে কৰা হৈছে। মই এইখন কলেজত 1976 চনত মই ইয়াতে নামভৰ্তি কৰিছিলোঁ আৰু ইয়াৰ পৰা মেজৰ লৈ, ইকনমিক্সত মেজৰ লৈ মই 1980ত মই ইয়াৰ পৰা ওলাই গৈছোঁ। আৰু এইখন কলেজ মোৰ কাৰণে কলেজ নহয়, এইখন কলেজ হ'ল মোৰ জ্ঞানৰ মন্দিৰ। আৰু এই কলেজখনৰ লগত আমাৰ তন মন প্ৰাণ সকলো একাকাৰ হৈ আছে। আৰু সেইকাৰণে মই ব্যস্ততাৰ মাজতো আহি ইয়াতে উপস্থিত হৈছোঁ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ লগত লগ কৰি আমি নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি আমি বৰ্তমান এটা ভাষণ আগবঢ়ালোঁ। আৰু আমাৰ যি অধ্যক্ষ মহোদয় আছে তেওঁলোককো লগ পালোঁ, সকলোকে পালোঁ, খুব আনন্দিত হ'লোঁ। আৰু এইখন কলেজৰ উত্তৰ উন্নতি মই কামনা কৰিছোঁ ভগৱানৰ ওচৰত, যাতে এই কলেজখন যাতে ইউনিভাৰ্চিটিলৈ পৰ্যবেক্ষিত হয়, তাকে কামনা কৰিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।